বহুদিন আপোনাৰ দেখোন খবৰ খাতিয়ে পোৱা নাই একো আপোনালোক বহুত এটা ডাঙৰ খবৰ দিবলৈ আছে আমাৰ বহুত দিনৰ ফোন এটা আছিলে কাৰখানা এটা খোলা চিমেণ্টৰ কাৰখানা এটা সফল হ'ব যেন পাইছোঁ এই কলাপুলি নামৰ গাঁও এখন আছে বুজিছে তাতে অলপ মাটি পাইছোঁ কম দামতে বহুত ধুনীয়া জেগা কিন্তু জেগাখিনি অকণমান গছ গছনি আছে গছ গছনি কি ক'ব জংঘলৰ নিচিনা চিন্তা কৰিব নালাগে 2-3 দিনতে আমি গোটেই গছ কাটি শেষ কৰিলোঁ আপুনি কিন্তু আহিব লাগিব ইনগ্ৰেশ্যনত আপুনিতো আমাৰ বহুত মেইন মানুহ আপোনালৈ এটা দামী উপহাৰ ৰাখিছোঁ নাই নাই গাঁৱৰ মানুহে কি অসুবিধা কৰিব তেওঁলোক হৈছে গাঁৱৰ সহজ সৰল মানুহ আপুনি ইয়ালৈ আহিলে যে আপুনি মোক এটা কল কৰিব পাৰিলে হয় মইতো নিজে গ'লো হয় আপোনাক লগ কৰিবলৈ মই শুনিছোঁ যে আপুনি অবৈধভাৱে ইয়াত গছ কটা ছাৰ অবৈধভাৱে মই অবৈধভাৱে ইমান দিন কাম কৰিব পাৰোঁ নে ইয়াত কওকচোন সেইবোৰ মই নেজানো এয়া বনাঞ্চলৰ অন্তৰ্গত আপুনি পাৰ্মিট দেখাওক নে কাৰ পৰা আপুনি পাৰ্মিশ্যন লৈছে এই অঞ্চলত গছ কাটিবলৈ ঠিক আছে ছাৰ বন্ধন হ'ব মই এতিয়া পাৰ্মিট আপুনি জলদি কৰক মোৰ সময় কম ঠিক আছে হ'ব মই এতিয়া লৈ আহিছোঁ ঠিক আছে আপুনি তেওঁলোক এনেই ভুল যাব আপুনি চিন্তা কৰিব নালাগে আমি সোনকালে কাম আৰম্ভ কৰি দিম আপুনি খালি কিন্তু আহিব দেই অঁ ঠিক আছে নিজে গ'লো আপোনাক লগ কৰিব নাই সেইবোৰ কথা বাদ দিয়ক মই শুনিছোঁ যে আপুনি অবৈধভাৱে ইয়াত গছ কটা কাটিছে ছাৰ অবৈধভাৱে মই অবৈধভাৱে ইমান দিন কাম কৰিব পাৰোঁ নে ইয়াত কওকচোন সেইবোৰ মই নেজানো এয়া বনাঞ্চলৰ অন্তৰ্গত আপুনি পাৰ্মিট দেখাওক যে কাৰ পৰা আপুনি পাৰ্মিশ্যন লৈছে এই অঞ্চলত গছ কাটিবলৈ ঠিক আছে ছাৰ অকণমান সময় এতিয়া পাৰ্মিট আপুনি জলদি কৰক মোৰ সময় কম ঠিক আছে হ'ব মই এতিয়া লৈ আহিছোঁ অঁ ঠিক আছে যিমান পাৰে সোনকালে কৰা হয় নেকি তুমি আৰু অলপ বুজাই ক'ব পাৰিবা নেকি অঁ হয় নেকি তুমি আৰু অলপ ক'ব পাৰিবা নেকি বিস্তাৰ অঁ নমস্কাৰ নমস্কাৰ হয় অঁ হয় কৈছে এতিয়া যোনডোখৰ জেগাত গছ কটা হৈছে সেই জেগাডোখৰ বনাঞ্চলৰ অন্তৰ্গত নেকি হয় ছাৰ বনাঞ্চল অন্তৰ্গত ছাৰ কিন্তু তাত থকা স্বত্তেও হয় নেকি ঠিক আছে পৰাপৰক ফোনটো দিয়াচোন কথাবোৰ শুনিছা
মই শুনিলোঁ এতিয়া মোৰ কাম অলপ আছে মই খন্তেক পাছতে গৈ আছোঁ এতিয়া তোমাৰ ওচৰত মেডি জলদি গাড়ী উলিওৱা আমাৰ এফালে যাবলগীয়া আছে ছাৰ কলৈ যাম আমি PHC-লৈ যাম দুষ্ট চক্ৰ মানুহে কিছুমান এনেকুৱা কুকৰ্ম সম্পাদিত কৰে যাৰ ফলত আমি গাঁৱৰ মানুহে নানা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয় আপোনালোকৰ মনত আছেনে যোৱাবাৰ যে এই বানপানী হৈছিলে গছ কটাৰ ফলত গৰাখহনীয়া হৈছিলে তেতিয়াওতো আমি কিমান পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছিলে ঠিক এনেদৰে একেই দৃশ্য এইবাৰো আমাৰ গাঁৱত বেমাৰ আজাৰৰ ৰূপত দেখা দিছিলে কিন্তু ৰাইজ এইবাৰ আমি সকলোৱে একগোট হৈ বন সংৰক্ষণৰ হিতত সংকল্পবদ্ধ হৈ একেলগে কাম কৰা উচিত যাতে এওঁলোকৰ দৰে মানুহে যাতে আনবাৰ দ্বিতীয়বাৰ আহি আমাৰ গাঁৱৰ সেউজীয়া পৰিৱেশ যাতে ধ্বংস কৰিব নোৱাৰে কাৰণ ৰাইজ আমি ইয়াৰ পৰা এটা কথাই বুজি পাইছোঁ যে য'ত গছ নাই তাৰ অবিহনে তাত জীৱনো নাই আৰু সেয়েহে ৰাইজ আপোনাক সকলোকে মই অনুৰোধ কৰিছোঁ যাতে আপোনালোকে সকলোৱে নিজৰ ঘৰৰ আগত এগছি গছ পুলি ৰোপণ কৰে ধন্যবাদ